সোনাপানী সমাজ কল্যাণ সমিতিৰ সৌজন্যত সোনাপানী প্ৰাথমিক সমিতি আচাৰ উদ্যোগত আৰু বৃহত্তৰ সোনাপানী অঞ্চলৰ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে টুচু পূজা আৰু ভোগালী বিহু উৎসৱ সোনাপানী গাঁৱত উদযাপন কৰা হয়। ইয়াত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ননৈ চেৰফাঙৰ উপস্থিত থাকে ওদালগুৰি জিলা প্ৰাক্তন সভাপতিৰ লগতে বহু গণ্যমান্য ব্যক্তি। আমাৰ এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী বহু বছৰ ধৰি সমাজৰ লগত লাগি আছে। নিশ্চয়কৈ এইটো বহুত ভিতৰুৱা অঞ্চল হয় আৰু এনেকা এটা অনুষ্ঠান এটা আয়োজন কৰিছে, তাৰ বাবে মই উদ্যোক্তাসকলক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু চবতকৈ ডাঙৰ কথা এইটো হয় যে টুচু পৰ্ব আৰু ভোগালী বিহু একেলগে উদযাপন কৰিছে। তো এইটো মিলাপ্ৰীতিৰ এটা উদাহৰণ আৰু ভাতৃত্ববোধ ইয়াতে কেনেকৈ জিলিকি উঠিছে তাৰ এটা বহুত ধুনীয়া নিদৰ্শন হয়। আৰু দুয়োটা পৰ্ব প্ৰকৃতিৰ লগত জড়িত হৈ আছে আৰু আমি পূৰ্বৰ পৰাই খেতিৰ লগত জড়িত সকলো আমাৰ জেনেৰেশ্যন ৱাইজ, গতিকে খুব ধুনীয়াকৈ আয়োজন কৰিছে আৰু ল'ৰা ছোৱালীৰ কাৰণে এটা ইমান ধুনীয়াকৈ মঞ্চ প্ৰদান কৰিছে যাতে তেখেতসকলৰ যি প্ৰতিভা, গান গোৱাই হওক, নাচ কৰাই হওক, এইবিলাক গোটেই ইয়াতে সহজে এনেকৈ মানে পৰিৱেশ নাপায় আৰু এনেকৈ এটা পৰিৱেশ বনাইছে, মঞ্চ বনাইছে। তাৰ বাবে মই উদ্যোক্তাসকলক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু এনেকৈ যাতে মিলাপ্ৰীতি, ভাতৃত্ববোধ সদায় এইটো অঞ্চলত থাকে আৰু খুব ধুনীয়াকৈ যাতে সকলোৱে থাকে। বাকী যিখিনি সৰু সুৰা সমস্যা আছে ক্ৰমাৎ এইটো শেষ হৈ আছে, এতিয়া আগৰ দৰে নাই। ৰাস্তা পদূলিও হৈ গৈছে, শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়িছে ধুনীয়াকৈ। এই ওচৰতে কলেজ এখনো হ'বলৈ গৈ আছে, হৈ গৈছে ইতিমধ্যে, ইনফ্ৰাষ্ট্ৰাকচাৰ অলপ বাকী আছে। কলেজটো ইয়াতলৈকে আহি যাব, কলেজটো অহাৰ পিছত এইটো অঞ্চল আৰু ধুনীয়াকৈ ডেভেলপ হৈ যাব। সেইটোৱে বিচাৰিছোঁ। আমি যিখিনি অঞ্চলটোৰ কাৰণে কৰিব লাগে আমি কৰিব তৎপৰ হৈ আছোঁ। আৰু ইয়াৰে যিখিনি ষ্টুডেণ্ট, কলেজৰ ষ্টুডেণ্ট হওক বা যিসকলে পঢ়া লিখা কমপ্লিট কৰিলে, মই ইতিমধ্যে ক'লোঁ মোৰ ভাষণত যে তেখেতসকলে ষ্টাডি ৰিলেটেড হওক, নিজৰ ভৱিষ্যত বনোৱাৰ সংস্থাপনৰ ৰিলেটেড হওক, যিকোনো সহায় লাগে মই কৰিবৰ কাৰণে সদায় তৎপৰ হৈ আছোঁ। যেহেতু দেখিবলৈ পোৱা গৈছে যে বিগত বছৰ পালন কৰি আছে নাই, আচলতে মই খবৰ ল'লোঁ এই মাটিটো একচুৱেলি ৰাজহুৱা নহয় আৰু ইয়াতে খেতি বাতি হয়। গতিকে যিখিনি ৰাজহুৱা মাটি আছে বা ৰাইজৰ মাটি আছে সেই মাটিটো এক্সচেঞ্জ কৰিব লাগিব। সেইটো মাটি দি পেলাই এইটো মাটিটো ৰাইজৰ কাৰণে ল'ব লাগিব। তেতিয়া মাটিটোৰ সমস্যাটো সমাধান হ'লে আমি ইয়াতে পাৰ্মানেণ্ট এটা কালচাৰেল ষ্টেজ বনাই দিব পাৰিম। থেংক ইউ। মই নিমন্ত্ৰণী অতিথি হিচাপে আহি খুব আনন্দিত হৈছোঁ। টুচু আৰু ভোগালী বিহু উদযাপন হৈছে। মোক নিমন্ত্ৰণ জনাইছে আক্ৰাচুৰ এসময়ৰ প্ৰাক্তন সতীৰ্থ, ময়ো আক্ৰাচুৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক আছিলোঁ। সেই অনুযায়ী নিমন্ত্ৰণত আহিলোঁ, ভাল লাগিল। সকলোকে মই দীৰ্ঘলৈকে হ'লেও নতুন বছৰৰ তথা ভোগালী বিহুৰ আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাজনৈতিক মঞ্চ নহয়, যিহেতু মই কিবা এটা অনুষ্ঠানত আহিছোঁ, তথাপিও ৰাজনৈতিক দলত জড়িত যিহেতু আপোনালোকে কুৱেশ্যন কৰিছে, এনে আমি আৰু আমাৰ দলৰ পৰা কেণ্ডিডেট ঘোষণা কৰিব, আমাৰ হাইকমাণ্ডৰ পৰা ঘোষণা কৰিব আৰু আমি নিশ্চিতভাৱে BPF দলৰ যিখিনি ধাৰণা কৰিছোঁ, আমাৰ BPF দলৰ সভাপতি হৈছে যদি আমাৰ MP জিকে ছেপ্টেম্বৰৰ পৰা মিনিষ্টাৰ বুলি তেখেতে ডাঙৰ হয়। বিজেপি একো কৰিব নোৱাৰে, বিজেপি BPFৰ লগত বিজেপিৰ তুলনা নহয়, আমাৰ লগত নোৱাৰে। আমি BPF দল আমাৰ পৰা বৰ্তমানে শক্তিশালী হৈ থাকিব আৰু ছাপোৰ্ট কৰে, ছাপোৰ্ট কৰে, সহায় কৰে। আমাৰ এটা যে আমি পাম আৰু প্ৰতিশোধ আমাৰ ভাৱে নাই। সোনাপানী সমাজ কল্যাণ সমিতি আৰু সোনাপানী আচাৰ প্ৰাথমিক সমিতি লগতে সোনাপানীৰ বৃহত্তৰ ৰাইজৰ সহযোগত আজি ইয়াতে টুচু পূজা আৰু ভোগালী উৎসৱ উদযাপন কৰিছে। এক সমন্বয় বাৰ্তা কঢ়িয়াই আনিছে। লগতে
এই টুচু পূজাক আচলতে আদিবাসী জনগোষ্ঠীৰ বাবে ভোগালী বিহুৰ দৰে, কাৰণ এইটো সময়তে মকৰ সংক্ৰান্তি পালন হয়। আৰু আমাৰ আদিবাসী সমাজত ইয়াক তিল চাকৰাই বুলিও কয়। তিল চাকৰাই মানে কেলে, এইটো সময়ত তিলৰ পিঠা ঘৰে ঘৰে বনে বা তিলৰ লাড়ু বনে। আৰু এইটোৰ লগত আমাৰ এটা সংস্কৃতি এটা মিল আছে, আৰু এই সংস্কৃতি আৰু পৰম্পৰা সকলোৱে জীয়াই ৰাখিব লাগে। প্ৰতিটো জাতি জনগোষ্ঠীয়ে আমাৰ পৰম্পৰা বা সংস্কৃতি জীয়াই ৰাখিব লাগিব। নহ'লে আমাৰ এই সংস্কৃতিবোৰ হেৰাই গ'লে আমাৰ জাতিৰ যিবিলাক সংস্কৃতি সেইবোৰ সম্পূৰ্ণভাৱে বিলুপ্ত হৈ যাব। আৰু নতুন প্ৰজন্মই যদি ইয়াক শিকিব লাগে, তেতিয়া এনেকুৱা অনুষ্ঠানৰ পৰা আমি শিকিব পাৰোঁ। গতিকে এইবিলাক অনুষ্ঠানৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মই এইবোৰ শিকিব পাৰিব। আমাৰ কৃষ্টি সংস্কৃতি সকলো আমি জীয়াই ৰাখিব লাগিব। ধন্যবাদ। সমগ্ৰ অসমবাসীক মই কওঁ যে আমাৰ যিটো জাতিৰ সমন্বয়, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক উৎসৱ, টুচু পূজাই হওক বা আমাৰ ভোগালী বিহু হওক, এই সকলোবোৰে পালন কৰাৰ ক্ষেত্ৰত আমি সকলোৱে একেলগে আগবাঢ়ি আহিব লাগিব। আমি যে বেলেগ এটা জাতি জনগোষ্ঠীৰ উৎসৱ আমি বেলেগেও আঁতৰি থ'ব নালাগে। আমি সকলোৱে একেলগে মিলি জুলি সকলোবিলাকৰ যেতিয়া আমি উৎসৱবিলাক উদযাপন কৰিম, তেতিয়া আমি সমন্বয় ভাৱ গঢ়িব পাৰিম। কাৰণ আমি অকল বক্তব্য ৰাখি আমি সমন্বয় ভাৱ গঢ়িব নোৱাৰোঁ। আমি হাতে কামে লাগিয়ে সমন্বয় ভাৱ গঢ়িব পাৰিম। গতিকে সকলো অসমবাসীক মই আহ্বান জনাইছোঁ, এইটো সময়ত টুচু পূজা আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে আগবাঢ়ি হওক, সকলোৱে জাতি সংস্কৃতি জীয়াই ৰাখিবলৈ আগবাঢ়ি হওক। ধন্যবাদ।